নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। আজিৰ পাঠ ডিটাৰমিনাৰ্ছ। আজি আমি আলোচনা কৰিম ডিটাৰমিনাৰ্ছ বা নিৰ্দিষ্টবাচক শব্দ কাক বোলে। আহকচোন তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানো আহক ডিটাৰমিনাৰ্ছ বা নিৰ্দিষ্টবাচক শব্দ কাক বোলে। যিবোৰ ৱৰ্ড নাউনৰ আগত বহি নাউনবোৰৰ কাউণ্টেবল, আনকাউণ্টেবল, নিৰ্দিষ্ট, অনিৰ্দিষ্ট আদি ৰূপ নিৰ্ধাৰণ কৰে সেইবোৰক ডিটাৰমিনাৰ্ছ বা নিৰ্দিষ্টবাচক শব্দ বোলে। অৰ্থাৎ নিৰ্দিষ্টবাচক শব্দবোৰে বস্তুৰ সংখ্যা, পৰিমাণ, অৱস্থা, সম্বন্ধৰ বিষয়ে বুজায়। নিৰ্দিষ্টবাচক শব্দ ব্যৱহাৰ কৰি কোনো বস্তুক নিৰ্দিষ্টকৈ দেখুওৱা হয়। গতিকে আমি গম পালোঁ নিৰ্দিষ্টবাচক শব্দ অৰ্থাৎ ডিটাৰমিনাৰ্ছ কাক বোলে। এইবাৰ আমি ডিটাৰমিনাৰ্ছৰ ব্যৱহাৰসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি ছাম আৰু এনিৰ ব্যৱহাৰৰ বিষয়ে জানো আহক। সংখ্যা বা পৰিমাণ বুজাবলৈ কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ আগত ছাম আৰু এনি ব্যৱহাৰ কৰা হয়। অৰ্থাৎ কোনো কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ সংখ্যা বা পৰিমাণ বুজাবলৈ ছাম আৰু এনি ব্যৱহাৰ কৰা হয়। সাধাৰণতে এছাৰ্টিভ আৰু এফাৰ্মেটিভ চেণ্টেন্সত ছাম ব্যৱহাৰ হয়। ভালদৰে মন দি চাব। এছাৰ্টিভ মানে হ'ল আমি আগতে পাই আহিছিলোঁ বৰ্ণনামূলক বাক্য, আৰু এফাৰ্মেটিভ মানে হ'ল সদৰ্থক বা হয়বোধক বাক্য। এইবিলাক বাক্যত সদায় ছাম ব্যৱহাৰ হয়। যেনে হি গেভ মি ছাম মেংগোজ, সি মোক কেইটামান আম দিছিল। এই বাক্যটো যিহেতু এছাৰ্টিভ আৰু এফাৰ্মেটিভ ফৰ্মত আছে সেইকাৰণে ইয়াত ছাম বহিছে। ঠিক তেনেদৰে পিছৰ বাক্যটো যিহেতু এফাৰ্মেটিভ আৰু এছাৰ্টিভ চেণ্টেন্সত আছে সেয়েহে তাত ছাম বহিছে। আনহাতে নিগেটিভ আৰু ইণ্টাৰোগেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ কৰা হয়। অৰ্থাৎ নিগেটিভ বা নহয়বোধক আৰু প্ৰশ্নবোধক বা ইণ্টাৰোগেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ কৰা হয়। যেনে আই ডোণ্ট হেভ এনি ফ্ৰেণ্ডছ হিয়াৰ, মোৰ ইয়াত কোনো বন্ধু নাই। গতিকে নহয়বোধক বাক্যৰ ক্ষেত্ৰত এনি হৈছে। ঠিক তেনেদৰে পিছৰ বাক্যটোত ডু ইউ নিড এনি হেল্প ফ্ৰম মি, ইয়াত প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰতো এনি ব্যৱহাৰ হৈছে। এইবাৰ আমি মেনি, মাছ আৰু ম'ৰৰ ব্যৱহাৰৰ বিষয়ে জানিম। সংখ্যা বুজাবলৈ কাউণ্টেবল প্লুৰেল নাউনৰ আগত মেনিৰ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ সংখ্যা বুজাবলৈ বহুবচন বিশেষ্য পদৰ আগত মেনি ব্যৱহাৰ কৰা হয়। যেনে আই হেভ মেনি বুকছ আৰু মেনি বয়জ প্লেড ফুটবল। এই বাক্য দুটাত মেনি ব্যৱহাৰ এইকাৰণে হৈছে কাৰণ বুকছ আৰু বয়জ কাউণ্টেবল প্লুৰেল নাউন, অৰ্থাৎ গণনা কৰিব পৰা বহুবচন বিশেষ্য পদ। আনহাতে পৰিমাণ বুজাবলৈ আনকাউণ্টেবল নাউনৰ আগত মাছ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ পৰিমাণ বুজাবলৈ গণনা কৰিব নোৱাৰা বিশেষ্য পদৰ আগত মাছ ব্যৱহাৰ কৰা হয়। উদাহৰণলৈ চালে আমি দেখিম চি হেজ নট মাছ মানি, দ্য মেন বট মাছ চুগাৰ। তাত মানি আৰু চুগাৰ গণনা কৰিব নোৱাৰি, সেইবাবে তাৰ আগত মাছ হৈছে। আকৌ দুটাৰ মাজত তুলনা বুজাবলৈ মোৰ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ দুটা বস্তু মাজত তুলনা বুজাবৰ কাৰণে মোৰৰ ব্যৱহাৰ কৰা হয়। যেনে লুকু ইজ মোৰ ইণ্টেলিজেণ্ট দেন টিকু, লুকু টিকুতকৈ বেছি বুদ্ধিয়ক। গতিকে ইয়াত লুকু আৰু টিকুৰ মাজত দুজনৰ মাজত তুলনা কৰা হৈছে, গতিকে ইয়াত মোৰ ব্যৱহাৰ হৈছে। এইবাৰ আমি আহোঁ ইটছ আৰু এভৰিৰ ব্যৱহাৰৰ বিষয়ে। গতিকে ভালদৰে আপোনালোকে মন দি চাব। দুটা বা তাতকৈ বেছিৰ ভিতৰত প্ৰত্যেককে বুজাবলৈ ইটছ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ দুটা বা তাতকৈ বেছি বস্তুৰ ভিতৰত প্ৰত্যেককে বুজাবৰ কাৰণে ইটছ ব্যৱহাৰ কৰা হয়। আমি উদাহৰণলৈ চালে ভালদৰে বুজিব পাৰিম। যেনে ইটছ অফ দ্য ষ্টুডেণ্টছ ডিড হিজ হোমৱৰ্ক, ছাত্ৰবোৰৰ প্ৰত্যেকেই সিহঁতৰ ঘৰুৱা কামবিলাক কৰিছিল। গতিকে ছাত্ৰবোৰৰ মাজৰ প্ৰত্যেককে বুজোৱা হৈছে। আনহাতে দুটাতকৈ বেছিৰ ভিতৰত প্ৰত্যেককে বুজাবলৈ এভৰি ব্যৱহাৰ কৰা হয়। অৰ্থাৎ এভৰিৰ ক্ষেত্ৰত দুটাতকৈ বেছি বস্তুৰ ক্ষেত্ৰত প্ৰত্যেককে বুজালে এভৰি ব্যৱহাৰ হ'ব। গতিকে আমি উদাহৰণলৈ চালে দেখিম এভৰি গাৰ্ল অফ দ্য ক্লাছ উইল গেট এ প্ৰাইজ। অৰ্থাৎ শ্ৰেণীটোৰ প্ৰত্যেক ছোৱালীয়ে একোটাকৈ পুৰস্কাৰ পাব। গতিকে ইয়াত
ছোৱালীবোৰৰ মাজৰ প্ৰত্যেককে বুজোৱা হৈছে গতিকে আমি বুজিব পাৰিলোঁ যে ইটছ এ সদায় দুটা বা তাতকৈ বেছিৰ মাজৰ প্ৰত্যেককে বুজায় আৰু এভৰিয়ে দুটাতকৈ বেছিৰ মাজৰ প্ৰত্যেককে বুজায় বন্ধুসকল আজিলৈ ইমানেই পিছৰ খণ্ডত আমি আৰু অধিক আলোচনা কৰিম আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব